নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? দিল্লী দ্বাৰকাৰ ছেক্টৰ 28 গাঁও বামৰলি। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিল নে? আগতে ভগৱানৰ ভক্তি কৰিছিলোঁ। ৰাতিপুৱা 4 বজাত উঠি মন্দিৰত যোৱা, তাতে ধূপ জ্বলাইছিলোঁ, আৰতি কৰিছিলোঁ। তাৰপিছত পৰিক্ৰমা দিব গৈছিলোঁ, গাখীৰো দিছিলোঁ, দান দক্ষিণা দিছিলোঁ আৰু পৰিক্ৰমাও দিছিলোঁ। তাৰপিছতো শান্তি পোৱা নাছিলোঁ। তাৰপিছত কীৰ্তন কৰিছিলোঁ মন্দিৰত। এই যে ৰাজপুত নাৰায়ণ আছে, তেওঁৰ মন্দিৰত নৱৰাত্ৰিত পূজা হৈছিলে, গতিকে কীৰ্তনো কৰিছিলোঁ। ছটকপুৰ গৈছিলোঁ মই। ছটকপুৰলৈও কেইবাবছৰ গ'লোঁ। তাৰে ওচৰত সাই বাবাৰ মন্দিৰো আছিলে, তালৈ গৈছিলোঁ, কিন্তু মোৰ একো লাভ হোৱা নাছিল। তাৰপিছত মই ধনধন সদগুৰুত 16 বছৰ আছিলোঁ আৰু তাতো কিছুদিন ভালেই গ'ল। যেতিয়া পইচা লোৱা নাছিলে তেতিয়া সকলো ঠিকেই আছিলে। যেতিয়া তেওঁক ঘৰলৈ মাতিছিলোঁ 200-400-500 টকা দিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া আমাৰ ওপৰত ধাৰ আহিল, আমি চিন্তাত পৰিলোঁ যে গুৰুদেৱ এনেকুৱা হৈছে, আমাৰ ঘৰলৈ ব'লক। সুধিলে তোমাৰ লগত 50,000 আছে? ক'লোঁ 50,000টো নাই। ক'লে যে যেতিয়া 50,000 থাকিব তেতিয়াহে যাম। যেতিয়া জগমালবালিত আছিলোঁ, ধনধন সদগুৰু উকিল এজনৰ পৰা নাম লৈছিলোঁ। তাতে মাতাৰ ভক্তিও কৰিছিলোঁ। মোৰ মগজুত বহুত টেনশ্যন আছিলে, সেইকাৰণে 8-10 হাজাৰ মান টকা দি দিছিলোঁ। মানে কবচ পাঠ, দুৰ্গা পাঠ, দুৰ্গা চালিচা পাঠ। মই অশিক্ষিত হৈও মন্দিৰত বহুত গৈছিলোঁ। 3-4 বজাত পূজাৰীয়েও কৈছিলে, তুমি ইমান ভক্ত, কি মানুহ তুমি, 2:30 বজাতো আহি যোৱা তুমি ভগৱানৰ মন্দিৰলৈ। তেতিয়া তেওঁলোকে মোক কেইবাবাৰো খেদি দিছিলে। তাৰ পৰাও পিছত মই একোৱেই নাপালোঁ। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কি কাৰণত আহিলে? যেতিয়া মোৰ ওপৰত 8 লাখ টকাৰ ধাৰ হৈ গ'ল আৰু যেতিয়া মই মৰিবলৈ ওলাইছিলোঁ, মোৰ 8টা খোৱা মানুহ আছিলে, সন্তান, 2টা মোৰ ভনীৰ সন্তান, এজনী মোৰ ভনী আছে, 3টা মোৰ সন্তান। আমি স্বামী পত্নী, আমি 8জন খোৱা মানুহ আছিলোঁ। ল'ৰা ছোৱালীয়ে কয়, দেউতা 1 টকা দিয়া, পেন আনিব লাগে। মই কওঁ নাই। তাৰপিছত মই কান্দিছিলোঁ যে কেনেকৈ ডাঙৰ দীঘল কৰিম ইহঁতক। মই এওঁলোকৰ ভক্তি কৰাৰ পিছতো ইমান দুখত পৰিছিলোঁ, ইমান বেছি, মই ক'তো সকাহ পোৱা নাছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন বন্ধু আছে, বীৰ সিং বাউজী, দ্বাৰকাত থাকে, ছেক্টৰ 7ত। যেতিয়া মই তেওঁক ক'লোঁ, বাবা ধনধনলৈ যাব নেকি? তেওঁ ক'লে, মইতো ধনধন এৰিলোঁ। তেতিয়া সুধিলোঁ, ক'ত আছে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত। মই ক'লোঁ, মই মৰিব ওলাইছোঁ। তেওঁ ক'লে, এনেকুৱা নকৰিবা, তুমি যোৱা আৰু তেওঁৰ পৰা নাম লোৱাগৈ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? ছাৰ, মই ইমানেই লাভ পালোঁ, মই আপোনাক ক'ব নোৱাৰোঁ। মই এনেই কথা পাহৰোঁ, গতিকে মই পাহৰি যাম। তথাপিও যি হৈছে মোৰ লগত, সেই সকলোবোৰ ক'ম আপোনাক। প্ৰথমতে মোৰ ধাৰ আছিলে, ধাৰ থকা মানুহে মোক খামচি ধৰিছিলে। তাৰপিছত মই পৰমাত্মাক ক'লোঁ যে মালিক এতিয়া কি কৰোঁ? তেওঁ মোৰ ধাৰবোৰ মাৰি দিলে। মোৰ আৰ্থিক সমস্যা দূৰ হৈ গ'ল। মোৰ তাত 8 লাখ টকাৰ ধাৰ আছিলে আৰু আজি মালিকৰ দয়াত 5 তলাৰ ঘৰো বনালোঁ। মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ, মোৰ ওচৰত ঘৰ নাই। মই ক'লোঁ, মহাৰাজ, মই ঘৰ বনাব বিচাৰিছোঁ, এজনে পইচা দি আছে, বনাওনে? তাৰপিছত ৰামপালদেৱ মহাৰাজে আদেশ দিলে যে বনোৱা পুত্ৰ। তাৰপিছত মই বনালোঁ। আজি পৰমাত্মাৰ দয়াত 5 তলাৰ বিল্ডিং আছে মোৰ। 2টা মহলা আনক দি দিলোঁ, যিয়ে পইচা দিছিলে। এতিয়া 3 মহলা, 2.5 মহলা মোৰ হয়। এটাত মোৰ ভনী থাকে, এটাত আমি থাকোঁ আৰু এটা আমি ভাড়াত দিছোঁ। তাৰ পৰা 11,200 টকা ভাড়া পাওঁ। মালিকে মোৰ ওপৰত ইমানেই দয়া কৰিছে, কেনেকৈ তেওঁক ধন্যবাদ বুলি ক'ম ৰামপালদেৱ মহাৰাজক। দেখাজনে কয়, মোৰ এজন বন্ধু মলিকপুৰৰ এজন ৰাজীৱ ডাগৰ নামৰ 18 নম্বৰ ছেক্টৰত থাকে, দ্বাৰকাত। ভাই, তোমাৰ মুখখন দেখিলে আগতে এনেকুৱা লাগিছিল যেন ভিক্ষাৰীহে, ভিক্ষাৰী। আৰু আজি তুমি সঁচাকৈ জিলিকি আছা। সঁচাকৈ বহুত আচৰিত কথা। মই কওঁ, বাদ দিয়কচোন এইবোৰ কথা। তেওঁ কয়, নহয়, তোমাৰ মুখখন ইমান বেছি উজলি আছে, মই আচৰিত হৈছোঁ। আগতে তোমাক ভিক্ষাৰী যেন লাগিছিল, ভিক্ষা খোজা। যেতিয়া মোৰ আগতে খেৰী ঘৰ আছিলে, তেতিয়া সকলোৱে মোৰ ওপৰত হাঁহিছিলে। কেইদিনমান পিছত সকলোৱে মোক ক'বলৈ ধৰিলে, আপুনি সঁচাকৈ বহুত বেছি জিলিকিব ধৰিছে আজিকালি। আজি এইসকলকহে গৰীব যেন লগা হৈছে, তোমাক সোণাৰী যেন লগা হৈছে এতিয়া। আহি মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ, আপোনাৰ সন্তান, আপুনি যেনেদৰে ৰাখে আপোনাৰ কথা, আমাক অসন্মান নকৰিব। মালিকে যেতিয়াই দয়া কৰিলে, ওচৰৰ মানুহেও ক'ব ধৰিলে যে বেলেগ লগা হৈছে। মালিকে বিল্ডিং বনাই দিলে, লিফ্ট লগাই দিলে, সকলো দিলে মালিকে। এনেকুৱা দয়া কৰিলে। যেতিয়া ঘৰ বনাই আছিলোঁ, কাম চলি থকাৰ সময়ত 5 মহলাৰ ওপৰৰ পৰা এটা লেবাৰ পৰি গৈছিলে আৰু লেবাৰ পৰাৰ বাবে বিল্ডাৰ চিন্তাত পৰি গৈছিল আৰু ঠিকাদাৰো চিন্তাত পৰিছিলে। ওচৰৰ মানুহ একত্ৰিত হ'ল, গোটেই মানুহ একত্ৰিত হ'ল। কলনীৰ মানুহে ক'ব ধৰিলে, চোৱা, মৰি গ'ল। আৰু যেতিয়া দেখিলোঁ
সি বাচি গ'ল, কেৱল হাততহে দুখ পাইছিলে। মই চাইছিলোঁ। আৰু ডক্টৰেও সকলোবোৰ চেক কৰি চালে, ক'তো একো দুখ পোৱা নাছিলে। তেতিয়া ওচৰৰ মানুহে ক'ব ধৰিলে, তোমাৰ লগত কিবা শক্তি আছে নেকি? এনেইতো 2 তলাৰ ওপৰৰ পৰা পৰিলে নাবাচে, এইটো 5 তলাৰ ওপৰৰ পৰা পৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত অৱশেষত ঘৰ হ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত সৎসংগ দিলে এটা হালধীয়া শাৰী আহে, তাতে নম্বৰ আহে। সকলো ষ্টেটতে চেণ্টাৰ খোলা হৈছে। আপুনি সেই নম্বৰটো ডায়েল কৰক আৰু নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব।